শিক্ষণ মানে হৈছে লাৰ্ণিং। 1 নম্বৰ, শিক্ষণ কাক বোলে? উত্তৰ, অভিজ্ঞতাৰ যোগেদি প্ৰতিক্ৰিয়া বা আচৰণৰ পৰিৱৰ্তন কৰাই হৈছে শিক্ষণ। 2 নম্বৰ, গেইটৰ মতে শিক্ষণ কি? উত্তৰ, গেইটৰ মতে শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য। 3 নম্বৰ, ক্ৰো আৰু ক্ৰুৰ মতে শিক্ষণ কি? উত্তৰ, ক্ৰো আৰু ক্ৰুৰ মতে শিক্ষণ হৈছে ব্যক্তিৰ অভ্যাস, জ্ঞান আৰু মনোভাৱ আদি আয়ত্তকৰণে হৈছে শিক্ষা। 4 নম্বৰ, পৰিপক্কতা আৰু শিক্ষণৰ মাজত দুটা পাৰ্থক্য লিখা। উত্তৰ, 1 নম্বৰ, পৰিপক্কতাত পুনৰাবৃত্তিৰ প্ৰয়োজন নাথাকে, আনহাতে শিক্ষণত পুনৰাবৃত্তিৰ প্ৰয়োজন থাকে। 2 নম্বৰ, পৰিপক্কতা হৈছে স্বয়ংক্ৰিয় প্ৰক্ৰিয়া, আনহাতে শিক্ষণ হৈছে পৰিকল্পিত প্ৰক্ৰিয়া। 5 নম্বৰ, কোনটো শিক্ষণৰ পদ্ধতিক এচাৰ চুক্তিতত্ত্ব পদ্ধতি বুলিও হয়? উত্তৰ, প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিক। 6 নম্বৰ, শিক্ষণৰ পদ্ধতি সমূহ লিখা। উত্তৰ, 1 নম্বৰ, প্ৰচেষ্টা আৰু ভুল শিক্ষা পদ্ধতি। 2 নম্বৰ, অন্তদৰ্শন শিক্ষণ পদ্ধতি। 3 নম্বৰ, অনুবন্ধনৰ দ্বাৰা শিক্ষণ পদ্ধতি। 7 নম্বৰ, শিক্ষণৰ নীতিসমূহৰ প্ৰৱৰ্তক কোন আছিল? উত্তৰ, এডৱাৰ্ড লি থৰ্ণ্ডাইক। 8 নম্বৰ, প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি শিক্ষণৰ কোনটো তত্ত্বৰ লগত জড়িত? উত্তৰ, সংযোগবাদ তত্ত্বৰ লগত জড়িত। 9 নম্বৰ, অন্তদৰ্শন শিক্ষণ পদ্ধতি শিক্ষণৰ কোনটো তত্ত্বৰ লগত জড়িত? উত্তৰ, সামগ্ৰিকতাবাদ তত্ত্বৰ লগত জড়িত। 10 নম্বৰ, অনুবন্ধনৰ দ্বাৰা শিক্ষণ শিক্ষণৰ কোনটো তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত? উত্তৰ, অনুবন্ধনবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। 11 নম্বৰ, অন্তদৰ্শন পদ্ধতিৰ প্ৰৱৰ্তক কোন? উত্তৰ, ৱাৰ্থিমাৰ, কহলাৰ আৰু কাফকা। 12 নম্বৰ, অনুবন্ধন পদ্ধতিৰ প্ৰৱৰ্তক কোন আছিল? উত্তৰ, আইভান পেভলভ। 13 নম্বৰ, গেষ্টাল্ট এটা কি শব্দ আৰু ইয়াৰ অৰ্থ কি? উত্তৰ, জাৰ্মান শব্দ আৰু ইয়াৰ অৰ্থ হ'ল সমগ্ৰ বা সমগ্ৰ আকাৰ। 14 নম্বৰ, কৃত্ৰিম উদ্দীপকৰ সহায়ত সৃষ্টি কৰা স্বাভাৱিক প্ৰতিক্ৰিয়াৰ কি বোলা হয়? উত্তৰ, অনুবন্ধনবাদ বোলা হয়। 15 নম্বৰ, শিক্ষণৰ প্ৰধান নীতিসমূহ লিখা। উত্তৰ, 1 নম্বৰ, প্ৰস্তুতি নীতি। 2 নম্বৰ, ফলাফল নীতি। 3 নম্বৰ, অনুশীলন নীতি। 16 নম্বৰ, কোনটো শিক্ষণ পদ্ধতিক অন্ধযান্ত্ৰিক শিক্ষণ পদ্ধতি বোলা হয়? উত্তৰ, প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিক। 17 নম্বৰ, আনন্দ বা বেদনাৰ নীতি কাক বোলা হয়? উত্তৰ, যেতিয়া এজন ছাত্ৰই প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ কৰিব পাৰে তেতিয়া সি বেছিকৈ কৰিবলৈ উৎসাহিত হ'ব। যদি সি ব্যৰ্থ হয় বেছিকৈ কৰিবলৈ উৎসাহিত নহ'ব। সেইবাবে এই নীতিক সন্তুষ্টি বা অসন্তুষ্টিৰ নীতি বোলা হয় বা ইয়াক আনন্দ বা বেদনাৰ নীতি বুলি ক'ব পাৰি। 18 নম্বৰ, অনুশীলন নীতিক কেই ভাগত ভগাব পাৰি আৰু কি কি? উত্তৰ, দুটা ভাগত আৰু সেই দুটা হ'ল 1 নম্বৰ, ব্যৱহাৰৰ নীতি। 2 নম্বৰ, অব্যৱহাৰৰ নীতি। 19 নম্বৰ, কহলাৰে অন্তদৰ্শন শিক্ষণৰ বাবে পৰীক্ষা কৰা চিম্পাঞ্জীটোৰ নাম কি আছিল? উত্তৰ, চুলতান আছিল।